নমস্কাৰ বন্ধুসকল আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছো চাওক আপোনালোকে স্ক্ৰিনৰ ফালে মন কৰিব কৰ্মচাৰী সকলৰ বাবে পাঁচটা মোস্ট ইম্পৰ্টেন্ট ইনফৰমেশন লৈ আহিছিলো দেৰি নকৰাকৈ জনাবলৈ লৈছো চাওক এই পাঁচটা মোস্ট ইম্পৰ্টেন্ট ইনফৰমেশন যিকোনো এজন কৰ্মচাৰীয়ে যিকোনো সময়ত জনাটো অতিকৈ আৱশ্যক অৰ্থাৎ জনাবলৈ লৈছো যে কৰ্মচাৰীজনে চাকৰি জীৱনতেই হওক বা অৱসৰৰ পাছতেই হওক জনাটো অতিকৈ দৰকাৰ বন্ধুসকল ৰাজ্যৰ বহু সংখ্যক কৰ্মচাৰীয়ে এই ইনফৰমেশন সমূহৰ বিষয়ে অৱগত নহয় আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহৰ বিষয়ে আপোনালোকক জনাবলৈ যত্ন কৰিম তে বন্ধুসকল চাওক জনাবলৈ লৈছো যে ইতিমধ্যে ৰাজ্যত স্বাস্থ্য বীমা অৰ্থাৎ হেলথ পলিচিৰ এটা বাতাবৰণ সৃষ্টি হৈ আছে তে বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ লৈছো যে এজন কৰ্মচাৰীয়ে হেলথ পলিচি লোৱাৰ আগত কোন কেইটা কথা মনত ৰাখিব লাগে গুৰুত্বপূৰ্ণ ইনফৰমেশন শেয়াৰ কৰিবলৈ যত্ন কৰিছো মন কৰিব আপোনালোকে স্ক্ৰিনৰ ফালে নাম্বাৰ 1 চাওক ৰুম কেপিং বহু বীমা পলিচিত হস্পিটেলৰ ৰুম ভাড়াৰ এটা সীমা থাকে যদি আপুনি সেই সীমাতকৈ দামী ৰুম লয় তেন্তে বেছি টকা আপুনি দিব লাগিব সাধাৰণতে এই সীমা বীমাৰ ৰাশিৰ পৰিমাণ 1% বা 2% হ'ব পাৰে কোপে মানে হল দাবী কৰোতে আপুনি নিজে দিব লগা অংশ যদি আপোনাৰ পলিচিত 10% কোপে থাকে আৰু বিল যদি 1 লাখ টকা হয় তেন্তে আপুনি 10000 টকা দিব লাগিব সাধাৰণতে বৃদ্ধ লোকৰ পলিচিত কোপেটো বেছি থাকে ক্লেম সেটেলমেন্ট বীমা কোম্পানীয়ে দাবী কিমান সময়ত আৰু কেনেকৈ নিষ্পত্তি কৰে সেইটো গুৰুত্বপূৰ্ণ ভাল কোম্পানীৰ ক্লেম সেটেলমেন্ট ৰেশিও বেছি হয় যাৰ মানে দাবী পোৱাৰ সম্ভাৱনা বেছি কেশলেছ আৰু ৰিইম্বাৰ্সমেন্ট পদ্ধতিৰ বিষয়েও জানিব লাগে নেটৱৰ্ক হস্পিটেল হল সেইবোৰ হস্পিটেল য'ত বীমা কোম্পানীয়ে কেশলেছ চিকিৎসা দিয়ে নেটৱৰ্ক হস্পিটেলত চিকিৎসা কৰিলে আপুনি টকা দিব নালাগে আৰু বীমা কোম্পানীয়ে পৰিশোধ কৰে গতিকে আপোনাৰ ঠাইৰ ওচৰৰ নেটৱৰ্ক হস্পিটেলবোৰ চাব লাগে পৰিয়ালক জনোৱা ইনফৰ্ম ইয়ৰ ফেমিলি আপোনাৰ স্বাস্থ্য বীমাৰ তথ্য অৰ্থাৎ হেলথ পলিচি এখন যে আপুনি লৈছে সেই সম্পূৰ্ণ ইনফৰমেশন পৰিয়ালক জনাব লাগে আৰু কি ইনফৰমেশন জনাব লাগে চাওক পলিচি নম্বৰ কভাৰেজ নেটৱৰ্ক হস্পিটেল আৰু ক্লেম কেনেকৈ কৰিব লাগে সেইবোৰৰ বিষয়ে পৰিয়ালক জনাব লাগে নহলে বিপদৰ সময়ত সমস্যা হ'ব লাগে বেষ্ট এখন পলিচি বাছনি কৰোতে এই কথাখিনি মনত ৰাখিব তলৰ কথাখিনি আৰু বেছি গুৰুত্বপূৰ্ণ চাওক Adequate sum assured to কিমান চাওক নগৰ অঞ্চলৰ বাবে 10 লাখ বা তাতকৈ বেছি কভাৰেজ লোৱাটো ভাল গ্ৰাম্য অঞ্চলৰ বাবে 5 পৰা 7 লাখ যথেষ্ট হ'ব পাৰে কম কোপে আৰু ডিডাক্টেবল কম থকা পলিচি বাছনি কৰক সিনিয়ৰ সিটিজেন নহলে নিম্ন বা নোহোৱা কোপে থকা পলিচি লোৱাটো ভাল মানে কোপেটো যিমান কম হয় সিমান ভাল কম অপেক্ষা সময় লো ৱেটিং পিৰিয়ড পূৰ্বৰ ৰোগৰ বাবে অপেক্ষা সময় কম থকা পলিচি বাছনি কৰক যাতে দ্ৰুত সুবিধা পাব পাৰে বেছি নেটৱৰ্ক হস্পিটেল বেছি থকা কোম্পানী বাছনি কৰক আপোনাৰ ওচৰৰ হস্পিটেলখন সেই পলিচিৰ আন্ডাৰত আছে নে নাই চাই ল'ব হাই ক্লেম সেটেলমেন্ট ৰেশিও 95% বা তাতকৈ বেছি CSR থকা কোম্পানী বাছনি কৰক ক্লেম সোনকালে নিষ্পত্তি হয় নে নহয় হেতু চাব অতিৰিক্ত সুবিধা এডন এণ্ড ৰাইডাৰ্স ক্ৰিটিকেল ইলনেছ কভাৰ OPD কভাৰ মেটাৰনিটি কভাৰ নো ক্লেম বোনাছ আদিৰ সুবিধা থকা পলিচি বাছনি কৰক হস্পিটেলাইজেশ্যন নোহোৱাকৈ দাবী কৰাৰ সুবিধা হস্পিটেলত ভৰ্তি নোহোৱাকৈ ডেন্টেল আই চেকআপ ডক্টৰ ফি আদিৰ সুবিধা দিয়া পলিচি লোৱাটো ভাল এইবোৰ কথা মনত ৰাখি এখন শ্ৰেষ্ঠ স্বাস্থ্য বীমা পলিচি বাছনি কৰিব পাৰিব তে বন্ধুসকল এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰো যে যদি আপোনালোকে এনেকুৱা এখন পলিচি পাবলৈ বিচাৰে তেনেহলে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত যুক্ত হ'ব পাৰে আমাৰ ফালৰ পৰা এনেকুৱা ইনফৰমেশন থকা পলিচি আপোনালোকক দিব পৰা হ'ব তে বন্ধুসকল ইনফৰমেশনটো যদি ভাল লাগিছে তেনেহলে এবাৰ চেনেলটো সাবস্ক্ৰাইব কৰি শেয়াৰ কৰি দিব বুলি আশা ৰাখিলো